Hello friends, welcome back. আজি আমি ডিসকাস কৰিম টেকনিক অফ সাইন্টিফিক ম্যানেজমেন্ট বা বিজ্ঞানসন্মত পৰিচালনাৰ কৌশলসমূহ কি মোস্ট ৰিপিটেড কোৱেশ্চনছ হয় প্ৰায় বছৰ আহিয়ে থকা দেখা যায় গতিকে ইম্পৰ্টেন্ট বুলি ভাবি ল'ব পাৰা আমি আগৰ লেসনটোত FW টেইলৰে দিয়া বিজ্ঞানসন্মত পৰিচালনাৰ নীতিসমূহে পঢ়িছিলোঁ আগৰ কোৱেশ্চনটো আৰু এই কোৱেশ্চনটোৰ মাজত কনফিউজ নহবা আমি আগৰ লেসনত পঢ়িছিলোঁ The Principles of Scientific Management কিন্তু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো The Technique of Scientific Management দুটাৰ মাজত পাৰ্থক্য কি Principles বুলি ক'লে নীতি যি আমাক কিবা এটা নিৰ্দেশনাহে প্ৰদান কৰিব যে কাজিয়া নকৰিবা মিলিজুলি থাকিবা আনহাতে টেকনিক বা কৌশল বুলি ক'লে The Way of Doing Something আৰু এই বিজ্ঞানসন্মত পৰিচালনাৰ টেকনিক আৰু প্ৰিন্সিপলছ দুয়োটাই আমাক FW টেইলৰে প্ৰদান কৰিছে এই বিজ্ঞানসন্মত পৰিচালনাৰ কৌশল আৰু নীতিসমূহ আমি সাধাৰণতে তলতে স্তৰৰ পৰিচালনা মানে কাৰখানা স্তৰৰ পৰিচালনা য'ত কৰ্মচাৰীৰ হতুৱাই কাম কৰাই লোৱা হয় সেইবোৰৰ ক্ষেত্ৰতে আমি ভালদৰে খটাব পাৰি আনহাতে হেনৰি ফেলে যিবোৰ নীতি দিছিল সেই নীতিসমূহ উচ্চ স্তৰৰ পৰিচালনা যেনেকৈ গোটেই সংগঠনৰ পৰিচালনা তাৰ কাৰণে উপযোগী হয় গতিকে আমি এতিয়া চাও যে বিজ্ঞানসন্মত পৰিচালনাৰ কৌশলসমূহ কি প্ৰথম যেটো কৌশল আছে হেতু হল ফাংশনাল ফৰমেনশিপ বা অসমীয়াত কাৰ্যকৰণীয় কাৰ্যনায়কত্ব নাইবা প্ৰশাসনীয় পুনৰ্গঠন বুলিও কোৱা হয় যে নহওক আমি ইংলিছত ফাংশনাল ফৰমেনশিপটোই বুজি লওঁ ফাংশনাল মানে কাৰ্যমূলক বা কাৰ্যৰ লগত জড়িত এতিয়া ফৰমেন মানে কি ফৰমেন মানে হৈছে সেইজন ব্যক্তি যি ব্যক্তিয়ে অইনৰ কাম-কাজ চোৱাচিতা কৰে আৰু তেওঁক নিৰ্দেশনা দিয়ে তাৰ মানে এটা সংগঠনত যিসকল পৰিচালকে কৰ্মচাৰীসকলৰ কাম-কাজ চোৱাচিতা কৰে বা তেওঁলোকক আদেশ নিৰ্দেশ দিয়ে যেনেকুৱা সুপাৰভাইজাৰ তেনেকুৱা ব্যক্তিবোৰকে আমি ফৰমেন বুলি কওঁ যিয়ে গোটেই প্ৰডাকচনৰ কাম-কাজটো পৰিকল্পনা কৰে লগতে কাম-কাজসমূহ চলাই লৈ যায় আৰু নিয়ন্ত্ৰণ কৰে সিম্পলি মনত ৰাখিব পাৰা যে সুপাৰভাইজাৰ বুলি গতিকে ফাংশনাল ফৰমেনশিপ মানে বিভিন্ন কাৰ্য কৰাৰ কাৰণে বিভিন্ন ফৰমেনসমূহক নিযুক্তি দিয়া অলপ ডিটেইলছত বুজি লওঁ ফেক্টৰী লেভেলত প্ৰডাকচনৰ কাম-কাজখিনি কৰাৰ কাৰণে আসলতে বহুতো কৰ্মচাৰী বা শ্ৰমিক থাকে এতিয়া এই শ্ৰমিকসকলে কি কাম কৰিব তাৰ প্লেনিং কৰা শ্ৰমিকসকলক আদেশ নিৰ্দেশ দিয়া শ্ৰমিকসকলৰ কাম-কাজটো মানদণ্ডমতে হৈ আছে নে নাই তাক চেক কৰা শ্ৰমিকসকলে ডিসিপ্লিন মানি আছে নে নাই শ্ৰমিকসকলৰ যিবোৰ পণ্য বস্তু বা আহিলা-পাতিৰ প্ৰয়োজন হ'ব সেইবোৰ যোগান ধৰা ইত্যাদি কাম-কাজ কৰিব লগা হয় আৰু এই গোটেইখিনি কাম-কাজ যদি এজন ব্যক্তিয়ে কৰে তেওঁৰ দ্বাৰা সম্ভৱ হ'বনে বা এজন ব্যক্তিৰ তাত এই গোটেইখিনি কাম-কাজ কৰিব পৰাকৈ কোৱালিটি এনাৰ্জি এক্সপিৰিয়েন্স নাথাকে গতিকে ফেক্টৰী লেভেলৰ কাম-কাজসমূহ মেনেজ কৰিবলৈ আৰু পাৰফৰমেন্স বঢ়াবলৈ টেইলৰে এটা নতুন কৌশল উদ্ভাৱন কৰিছিল যিটো হল ফাংশনাল ফৰমেনশিপ আৰু এই কৌশলৰ অধীনত নিৰ্দিষ্ট কাৰ্যসমূহৰ কাৰণে নিৰ্দিষ্ট একোজনকৈ ফৰমেন বা বহুত কেইজন সুপাৰভাইজাৰ নিয়োগ কৰাক বুজায় এতিয়া আসল নীতিটো কি যে এই নীতিৰ অধীনত ফেক্টৰী লেভেলৰ কাম-কাজসমূহ দুটা ভাগত ভাগ কৰা হয় কেইটা ভাগত দুটা ভাগত এটা হল প্লেনিং আৰু এটা হল এক্সিকিউশন বা কাৰ্যকৰী বা উৎপাদন এটি পৰিকল্পনা আৰু কাৰ্যকৰী বা উৎপাদন বিভাগ দুটা চলাই লৈ যোৱাৰ কাৰণে দুজন ব্যক্তিক নিয়োগ কৰা হয় আৰু এই দুয়োটা বিভাগৰ অধীনত চাৰিজনকৈ ব্যক্তি বা ফৰমেন পুনৰ নিয়োগ কৰা হয় তাৰ মানে উৎপাদন বিভাগত চাৰিজন ব্যক্তি বা ফৰমেন থাকিব আৰু এক্সিকিউশন বিভাগত চাৰিজন ব্যক্তি বা ফৰমেন থাকিব আৰু এই আঠজন ব্যক্তিয়ে মিলি প্ৰডাকচন লেভেলৰ কাম-কাজসমূহ চলাই যাব এতিয়া কোন ব্যক্তি থাকে তাক জানি লওক এতিয়া প্লেনিং বা পৰিকল্পনা বিভাগত যি চাৰিজন ইনচাৰ্জ বা ব্যক্তি থাকিব তেওঁলোক হল ইনষ্ট্ৰাকচন কাৰ্ড ক্লাৰ্ক এতিয়া এই ইনষ্ট্ৰাকচন কাৰ্ড ক্লাৰ্কে কি কৰিব কোন ব্যক্তিয়ে কি কাম কৰিব লাগিব এই গোটেইখিনি কাৰ্ডত লিখিব আৰু প্ৰতিজন কৰ্মচাৰী বা লেবাৰক একোখনকৈ
কাৰ্ড প্ৰদান কৰিব যি কাৰ্ডত লিখা থাকিব সেই কৰ্মচাৰীজনে কি কৰিব তাৰ পৰৱৰ্তী যিজন ইনচাৰ্জ তেওঁ হ'ল ৰুট ক্লাৰ্ক মানে ৰাস্তা বা পথ আৰু ক্লাৰ্ক মানে কৰণী তাৰ ক'ব পৰা নিৰ্দিষ্ট পথৰ নিৰ্দেশনা দিয়া কৰণী ক্লাৰ্কে বিভিন্ন ধৰণৰ বস্তু বাহিনী কেঁচা সামগ্ৰী কোনটো পথেৰে যায় ক'ত ৰাখিব লাগিব ইত্যাদি নিৰ্দেশনা দিয়ে উদাহৰণস্বৰূপে কেঁচা সামগ্ৰী কোনটো পথেৰে বা কোনটো গলিয়েদি আহি কোন ঠাইত ৰখাব সেই ঠাইৰ পৰা কেঁচা সামগ্ৰীসমূহ কোনটো মেচিনত যাব সেই মেচিনৰ পৰা ফিনিশ্ড প্ৰডাক্ট হৈ বা প্ৰডাকশ্যন হৈ আকৌ ক'ত কোনটো গুদামত ৰাখিব লাগিব এই গোটেইখিনি ইনষ্ট্ৰাকশ্যন প্ৰদান কৰিব ৰুট ক্লাৰ্কে পৰৱৰ্তী যিজন ক্লাৰ্ক আছে তেওঁ হ'ল টাইম এণ্ড কষ্ট ক্লাৰ্ক তাৰমানে সময় আৰু ব্যয়ৰ ক্লাৰ্ক এতিয়া এই ক্লাৰ্কজনে কি কৰিব কোনটো কামৰ কাৰণে কিমান সময় লাগিব কোনটো কামত কৰ্মচাৰীসকলে কিমান সময় খটাব লগতে কোনটো কামৰ কাৰণে কিমান ব্যয় হ'ব কোনটো আহিলাৰ ক্ষেত্ৰত কিমান ব্যয় হ'ব ইত্যাদি আগতীয়াকৈ নিৰ্ধাৰণ কৰিব আৰু সেই সময়মতে সেই ব্যয় মতেই সংগঠনৰ কাম কাজখিনি কৰা হ'ব নেক্সট ক্লাৰ্ক বা ইনচাৰ্জজন হ'ল শ্বপ ডিচিপ্লিনাৰিয়ান এতিয়া শ্বপ মানে কাৰখানাক বুজাইছে আৰু ডিচিপ্লিনাৰিয়ান মানে অনুশাসনকাৰী এই ক্লাৰ্কে কি কৰিব যে সংগঠনত শৃংখলাবদ্ধতা বজাই ৰাখিবলৈ লগতে কৰ্মচাৰীসকলে কাম কৰা সময়ত কি ডিচিপ্লিন মানি চলিব লাগে তাক প্ৰস্তুত কৰিব উদাহৰণস্বৰূপে যে কৰ্মচাৰীসকলে কাম কৰোঁতে যাতে উপযুক্ত হেলমেট পৰিধান কৰে নিজৰ কামটো চিষ্টেমেটিকেলি যাতে কৰে ইত্যাদি এই চাৰিজন আছিল আমাৰ প্লেনিং বিভাগত থকা ইনচাৰ্জ বা ক্লাৰ্ক লগতে আৰু এটা যে বিভাগ বনাইছিল যিটো আছিল প্ৰডাকশ্যন বিভাগ বা এক্সিকিউশ্যন বিভাগ সেই বিভাগত প্ৰডাকশ্যন বা উৎপাদন বিভাগত চাৰিজন ইনচাৰ্জ থাকিব তেওঁলোক হ'ল স্পীড বছ গেং বছ ৰিপেয়াৰ বছ আৰু ইনস্পেক্টৰ আগৰ চাৰিজন ইনচাৰ্জে অকল প্লেনিং কৰিছিল কিন্তু এই চাৰিজন ইনচাৰ্জে প্ৰডাকশ্যনৰ লগত জড়িত থাকিব আৰু কৰ্মচাৰী হতুৱাই কাম কৰাই ল'ব এতিয়া এই চাৰিজন ইনচাৰ্জে কি কৰে আমি জানি লওঁ স্পীড বছে কৰ্মচাৰীসকলে কিমান স্পীডত কাম কৰি আছে তাক চোৱা চিতা কৰিব যে কৰ্মচাৰীসকলে লেহেমীয়া গতিত কৰি আছে নে এক নিৰ্দিষ্ট যিধৰণে প্ৰডাকশ্যন কৰিব লাগে সেইমতেই কৰি আছে এতিয়া আৰু এজন ক্লাৰ্ক হ'ল গেং বছৰ গেং মানে বিভিন্ন বস্তু একলগ কৰা এতিয়া নামৰ পৰা গমেই পাইছে চাগে এই বছে কি কৰিব কৰ্মচাৰীসকলে কাম কৰাৰ কাৰণে যিবোৰ যন্ত্ৰ আহিলা পাতি সা সৰঞ্জাম লাগিব ইত্যাদিৰ ব্যৱস্থা কৰি দিব নেক্সট যিজন বছ আছে তেওঁ হ'ল ৰিপেয়াৰ বছ এতিয়া ৰিপেয়াৰ বছে কি কৰিব কৰ্মচাৰীসকলৰ মেচিন পাতিসমূহ যাতে নিয়মীয়াকৈ চলি থাকে তাৰ কাৰণে বিভিন্ন ধৰণৰ যিবোৰ লুব্ৰিকেণ্ট লগাব লাগে তাৰপিছত যন্ত্ৰপাতি নষ্ট হ'লে মেৰামতি কৰি দিয়া মেচিন পাতিসমূহৰ পাৰফৰ্মেঞ্চ যাতে ইম্প্ৰুভ হয় তাৰ কাৰণে বিভিন্ন ব্যৱস্থা কৰিব তাৰমানে মেচিন পাতিৰ মেৰামতিৰ দায়িত্ব এই ৰিপেয়াৰ বছে কৰিব পৰৱৰ্তী আৰু এজন ক্লাৰ্ক থাকিব যিজন হ'ল ইনস্পেক্টৰ এতিয়া ইনস্পেক্টৰ বা পৰিদৰ্শক যিয়ে নেকি কৰ্মচাৰীসকলে যিটো প্ৰডাকশ্যন কৰি আছে এই প্ৰডাক্টটো উপযুক্ত কোৱালিটিৰ হৈ আছে নে নাই লগতে ক'ত কি ভুল হৈছে ইত্যাদি চোৱা চিতা কৰিব ইমান ডাঙৰ যদিও তোমালোকে ইমান ডাঙৰ মানে লিখিব নালাগে আচল টেকনিকটো বুজি পাইছা যে কৰ্মচাৰীসকলৰ কাম কাজৰ পাৰফৰ্মেঞ্চখিনি বৃদ্ধি কৰোৱাৰ কাৰণে এটা হ'ল প্লেনিং আৰু এটা হ'ল প্ৰডাকশ্যন প্লেনিং বিভাগত 4জন ব্যক্তি থাকিব আৰু প্ৰডাকশ্যন বিভাগত 4জন ব্যক্তি থাকিব এই 8জন ব্যক্তিয়ে কৰ্মচাৰীসকলৰ কাম কাজ চোৱা চিতা কৰিব তাৰমানে কৰ্মচাৰীসকলৰ পিছত 8জন ছুপাৰভাইজাৰে লাগি থাকিব তেতিয়া কাম কাজৰ পাৰফৰ্মেঞ্চো বাঢ়ি যাব কৰ্মচাৰীসকলৰ পিছত যেতিয়া এই নিৰ্দিষ্ট কামসমূহৰ কাৰণে 8জন বছ থাকিব তেতিয়া কামসমূহ কিমান ইম্প্ৰুভ হ'ব গতিকে টেকনিকটো তোমালোকেও ইউজ কৰিব পাৰা বাট ইটছ নট সুইটেবল ফৰ স্মল অৰ্গেনাইজেশ্যন এতিয়া নেক্সট যিটো টেকনিক আছে সেইটো হ'ল কাম কাজৰ মানদণ্ডকৰণ আৰু সৰলীকৰণ ষ্টেণ্ডাৰ্ডাইজেশ্যন বা মানদণ্ডকৰণ মানে কি বুজি লোৱাৰ আগতে তোমালোকক এটা উদাহৰণ দিবলৈ বিচাৰিছোঁ তোমালোকে যিটো মোবাইল ফোন ব্যৱহাৰ কৰি আছা সেই মডেলৰ মোবাইল ফোন যিমানকেইটা মোবাইল ফোনেই তুমি নোলোৱা কিয় চাবা ডিছপ্লে চাইজ বেটাৰী
কেমেৰা ভিতৰৰ প্ৰতিটো ফাংচন একেই ধৰণৰ হয় যিকোনো কোম্পানীৰ যিকোনো এটা ব্ৰেণ্ড ল'লে চাবা সেই ধৰণৰ প্ৰডাক্টটোৰ সকলোবোৰ বৈশিষ্ট্য একেই ধৰণৰ ফিক্স কৰা থাকে এই প্ৰডাক্টসমূহ কাম কাজসমূহ এক নিৰ্দিষ্ট বৈশিষ্ট্যযুক্ত কৰা বা নিৰ্দিষ্ট ধৰণে ফিক্স কৰাটোৱেই হৈছে ষ্টেণ্ডাৰ্ডাইজেশ্যন বা মানদণ্ডকৰণে ব্যৱহাৰ কাম কাজসমূহৰ বাবে একোটা ষ্টেণ্ডাৰ্ড বা এটা নিৰ্দিষ্ট বৈশিষ্ট্য ছেট কৰাক বুজায় উদাহৰণস্বৰূপে তুমি পেন বা কলমৰ উদাহৰণ ল'ব পাৰা ৰাইটমিটাৰৰ যিমানবোৰ পেন আছে গোটেইবোৰৰ মুখা যিখিনি ইঞ্চি হ'ব লাগে সেইধৰণেই চাইজ যিখিনি হ'ব লাগে সেইধৰণেই মাজৰ যিটো ইংক থাকে একেই ধৰণৰ গতিকে এই যে কোম্পানীসমূহে প্ৰডাক্টটোৰ কাৰণে কাম কাজসমূহৰ কাৰণে একোটা যেতিয়া নিৰ্দিষ্ট বৈশিষ্ট্য ছেট কৰে বা স্থাপন কৰে তাকে আমি ষ্টেণ্ডাৰ্ডাইজেশ্যন বা মানকীকৰণ বুলি ক'ব পাৰোঁ এতিয়া এই মানকীকৰণ কি কৰা হয় সংগঠনৰ প্ৰতিটো কাম প্ৰডাকশ্যনৰ পৰা বিক্ৰী কৰালৈকে ফৰ এভৰি বিজনেছ এক্টিভিটিৰ কাৰণে একোটা নিৰ্দিষ্ট মানদণ্ড কৰা হয় উদাহৰণস্বৰূপে প্ৰচেছৰ কাৰণে প্ৰতিটো প্ৰডাক্ট কি প্ৰচেছত উৎপাদন কৰা হ'ব সেইটো কোম্পানীৰ ফিক্স থাকে মেটেৰিয়েল কোম্পানীৰ নিৰ্দিষ্ট বস্তু উৎপাদন কৰোঁতে মেটেৰিয়েল কি ধৰণে ব্যৱহাৰ কৰিব লাগিব ফিক্স থাকে টাইম প্ৰতিটো পণ্যৰ উৎপাদনৰ ক্ষেত্ৰত টাইম কিমান লাগিব ফিক্স কৰা থাকে প্ৰডাক্ট ফিক্স কৰা থাকিব কি মেথডত বনাব বা কি ৱৰ্কিং কণ্ডিশ্যনত বনাব সেইখিনিও কোম্পানীৰ কাৰণে ফিক্স কৰা থাকে এতিয়া মানদণ্ডকৰণ কিয় কৰিব লাগে আগৰ উদাহৰণটোত যদি চোৱা তুমিও iPhone 6 লৈছা বেলেগ এজন তোমাৰ পাৰ্টনাৰ iPhone 6 লৈছে কিন্তু তাৰ iPhone 6টো যদি তোমাৰটোতকৈ পাৰফৰ্মেঞ্চ বেটাৰ হয় বা ডিছপ্লেটো যদি আকৰ্ষণীয় হয় তুমি কোম্পানীটোক এৰি দিবানে বা ভৱিষ্যতে যেতিয়া আহিলা পাতি পাৰ্টছ চেঞ্জ কৰিব লাগিব বা পাৰ্টছ কিবা মেৰামতি কৰিব লাগিব তেতিয়া যদি এটা ষ্টেণ্ডাৰ্ড ছেট নকৰে তেতিয়া মেৰামতি কৰাত সুবিধাজনক হ'বনে গতিকে মানকীকৰণটো বহুত ইম্পৰ্টেণ্ট হয় নেক্সট আছে চিম্পলিফিকেশ্যন এতিয়া চিম্পলিফিকেশ্যন ক'লে কি বুজায় কোনো এটা প্ৰডাক্টৰ ক্ষেত্ৰত বা ব্যৱসায়িক এক্টিভিটিৰ ভিতৰত যিবোৰ মানে ধৰি লোৱা অদৰকাৰী অযথা চাইজ বা অযথা কিবা কাম কাজ আছে যিয়ে আমাৰ সময়ৰ বেছি অপচয় কৰি আছে বা যাৰ মানে ইমান গুৰুত্ব নাই সেইবোৰ আঁতৰ কৰি কাম কাজসমূহক চিম্পল কৰাক বুজায় এতিয়া এটা উদাহৰণৰ জৰিয়তে বুজাব খুজিছোঁ আগতে ইউকো বেংকৰ যিটো অনলাইন ছিষ্টেম আছিল যেতিয়া মোবাইল বেংকিঙত কোনোবাই লগইন কৰিব খুজিছিল প্ৰতিটো লগইনৰ ক্ষেত্ৰতেই OTP আহিব লগা হৈছিল পিছত বেংক অথৰিটিয়ে চালে যে প্ৰতিবাৰতে লগইন কৰোঁতে যেতিয়া OTP আহিব লগা হয় তেতিয়া লগইনৰ ক্ষেত্ৰত বহুত দেৰি হয় আৰু বেংকৰ OTP প্ৰদান কৰা বোজাটো বাঢ়ি যায় তাৰপিছত কি কৰিলে এতিয়া সেই প্ৰচেছটো উঠাই যে লগইন কৰোঁতে কোনো ধৰণৰ OTP নালাগে জাষ্ট পাছৱৰ্ড বহালেই হ'ল তাৰ ছিষ্টেম কৰিলে আগতে কি কৰিছিল পাছৱৰ্ডেৰে লগইন কৰি OTP বহালেহে বেংকিং সেৱাসমূহ ল'ব পাৰিছিল কিন্তু বৰ্তমান লগইনৰ সময়ত OTP নিদি অকল ট্ৰেনজেকশ্যনৰ সময়তহে OTPটো দিলে যাৰ ফলত বেলেঞ্চ চেক কৰা মিনি ষ্টেটমেণ্ট চোৱা আদিত OTP নালাগে গতিকে বেংকৰ কাম কাজ ৰাহি হ'ল নে নাই তেনেদৰে কোম্পানীৰ ক্ষেত্ৰতো প্ৰডাক্টৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভেৰাইটি কৰা অদৰকাৰী ফিচাৰ এড কৰা ইত্যাদিয়ে কোম্পানীৰ বিভিন্ন খৰচ সময়ৰ অপচয় আদি বৃদ্ধি কৰে গতিকে উৎপাদন পদ্ধতিসমূহ প্ৰডাক্টসমূহত যিবোৰ অদৰকাৰী ভেৰাইটি আছে এইবোৰ দূৰ কৰি প্ৰডাকশ্যন প্ৰচেছটো প্ৰডাক্টসমূহক চিম্পল কৰি ৰখাক চিম্পলিফিকেশ্যন বুলি কোৱা হয় এই চিম্পলিফিকেশ্যন কৰিলে কি হয় কৰ্মচাৰীসকলৰ বোজা কমি যায় এক্সপেন্স কম হয় আৰু প্ৰডাকশ্যনৰ মাত্ৰা বাঢ়ি যায় গতিকে আজিকালি বিভিন্ন কোম্পানীয়ে এই চিম্পলিফিকেশ্যনৰ জৰিয়তে প্ৰডাক্টসমূহ কম দামতে কাষ্টমাৰক আগবঢ়াব পৰা হৈছে গতিকে এই টেকনিকত আমি পালোঁ যে আমি কি কৰিব লাগে প্ৰতিটো প্ৰডাক্ট কাম কাজৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ডাইজেশ্যন ছেট কৰি আমি চিম্পলিফিকেশ্যনৰ ব্যৱস্থা কৰিব লাগে
নেক্সট টেকনিক হ'ল মেথড ষ্টাডি বা পদ্ধতি অধ্যয়ন। এতিয়া এটা কোম্পানীত মেটেৰিয়েল আহৰণ কৰি প্ৰডাকশ্যন কৰি বিক্ৰী কৰা আৰু বিক্ৰীৰ পৰৱৰ্তী সেৱালৈকে বিভিন্ন ধৰণৰ কাম কৰা হয়। আৰু এই বিভিন্ন ধৰণৰ কাম কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি থাকে। এতিয়া এই যে যিকোনো এটা কাম কৰাৰ কাৰণে যে বিভিন্ন পদ্ধতি থাকে, তাৰ মাজৰ পৰাই যিকোনো এটা পদ্ধতিহে আটাইতকৈ বেষ্ট হয়। গতিকে মেথড ষ্টাডিয়ে কি কৈছে যে এটা কাম কৰাৰ কাৰণে যিবোৰ পদ্ধতি আছে গোটেইবোৰ পদ্ধতি তুমি বিচাৰি উলিয়াই সেইবোৰ এনালাইচিছ কৰি আটাইতকৈ বেষ্ট মেথডটো লোৱা। আৰু যেতিয়া তুমি বেষ্ট মেথডটো ল'বা তেতিয়া তোমাৰ প্ৰডাকশ্যন কষ্ট কম হ'ব আৰু প্ৰডাকশ্যনৰ কোৱালিটি বাঢ়ি যাব, কাষ্টমাৰ ছেটিছফেকশ্যন বাঢ়ি যাব। গতিকে মেথড ষ্টাডিৰ অধীনত আমি বিভিন্ন মেথডসমূহ ষ্টাডি কৰি যিটো মেথড আছে সেইটো ল'ব লাগে। এতিয়া আমি এটা এক্সাম্পল লওঁ। কম্পিউটাৰত কোনো এটা ফাইল তুমি এটা ফল্ডাৰৰ পৰা আন এটা ফল্ডাৰত লৈ যাব বিচাৰা, তেতিয়া তাতো তোমাৰ বিভিন্ন পদ্ধতি আছে। উদাহৰণস্বৰূপে তুমি ফাইলটো কাট বা কপি কৰি উইন ফল্ডাৰত যাই তুমি পেষ্ট কৰিব পাৰা, এইটো এটা পদ্ধতি। আৰু এটা পদ্ধতি হ'ল যে তুমি ফাইলটো ডাইৰেক্ট ড্ৰাগ বা টানি ধৰি বেলেগ ফল্ডাৰত লৈ যাব পাৰা। এতিয়া চোৱা, এই দুটা পদ্ধতিৰ ভিতৰত আগত তুমি কাট কৰিব লাগিছিল, তুমি পেষ্ট কৰিব লাগিছিল, তাত তোমাৰ অলপ সময় বেছি গৈছিল। কিন্তু ড্ৰাগৰ ক্ষেত্ৰত তোমাৰ সময় যোৱা নাই, জাষ্ট টানি ধৰি তুমি তাত লৈ গৈছা। গতিকে এনেদৰে যিকোনো কামৰ ক্ষেত্ৰতো বিভিন্ন মেথড আছে, বিভিন্ন পদ্ধতি আছে, আৰু আমি প্ৰতিটো পদ্ধতি অধ্যয়ন কৰি যিটো আটাইতকৈ বেষ্ট পদ্ধতি হয়, যিটোত খৰচ কম, প্ৰডাকশ্যন বেছি, সেইটো পদ্ধতি ল'ব লাগে। এতিয়া নেক্সট যিটো কৌশল হ'ল এইটো হ'ল ম'শ্যন ষ্টাডি বা গতি অধ্যয়ন। এতিয়া এটা কোম্পানী বা ফেক্টৰীত কৰ্মচাৰীসকলে বিভিন্ন ধৰণৰ ম'শ্যন বা গতি, বিভিন্ন বস্তু এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা, এঠাইৰ বস্তু অইন ঠাইত থোৱা, কৰ্মচাৰীসকলে নিজে মুভমেণ্ট কৰা, কাম কৰোঁতে ছিটিং পজিশ্যন বা ধৰি লোৱা তেওঁলোকৰ হাত লৰচৰ কৰা ইত্যাদি ম'শ্যন বা গতি সম্পাদন কৰিব লগা হয়। এতিয়া গতি মানে কি জানাই, যে কোনো বস্তু এঠাইৰ পৰা আন ঠাইলৈ স্থান সলনি কৰা। এতিয়া সংগঠনৰ কামৰ ক্ষেত্ৰত বিভিন্ন প্ৰডাক্টৰ হওক, মানুহৰ অংগ পতংগৰ হওক বিভিন্ন মুভমেণ্ট কৰিব লাগে। আৰু এই ম'শ্যন ষ্টাডি এই টেকনিকৰ অধীনত কি কৰিব লাগে, প্ৰতিটো মুভমেণ্টক অধ্যয়ন কৰি যিবোৰ অদৰকাৰী বা অপ্ৰয়োজনীয় মুভমেণ্ট বা গতি আছে সেইবোৰক দূৰ কৰাক বুজায়। এতিয়া উদাহৰণস্বৰূপে এটা কৰ্মচাৰী এহাতেৰে কাম কৰি আছে, কিন্তু সেই কামটো যদি দুই হাতেৰে কৰা হয় তেতিয়া হয়তো কম সময় লাগিব। আৰু এটা ধৰি লোৱা কৰ্মচাৰীয়ে কোনো এটা প্ৰডাক্ট লৈ আগতে এঠাইত থয়, আকৌ সেই প্ৰডাক্টটো তাৰ পৰা পিছত লৈ অইন এঠাইত থয়। হয়তো এনেকুৱা ব্যৱস্থা কৰিব পৰা যায়, যদি এটা সৰু স্পেচ বনোৱা হয় আৰু যদি প্ৰথমবাৰতেই তাত যাই প্ৰডাক্টটো থৈ দিয়া হয়, লৰচৰ কৰিব নলগা হয়, তেতিয়া হয়তো বহুত সময়ৰ ৰাহি হ'ব। গতিকে ম'শ্যন ষ্টাডিৰ অধীনত বিভিন্ন কৰ্মচাৰীসকলে কৰা মুভমেণ্ট, বয় বস্তুৰ মুভমেণ্ট ইত্যাদি অধ্যয়ন কৰা হয় আৰু কেনেকৈ অদৰকাৰী অপ্ৰয়োজনীয় যিবোৰ আনপ্ৰডাক্টিভ মুভমেণ্ট আছে সেইবোৰ দূৰ কৰি আচল প্ৰয়োজনীয় মুভমেণ্টখিনি ৰখা হয়। এতিয়া ভাবিব পাৰা, এই অলপ চলপ মুভমেণ্ট সলনি কৰি কোম্পানীয়ে কি কৰিব? এতিয়া চোৱা, কোম্পানীত বহুতো হেজাৰ কৰ্মচাৰী থাকে। এতিয়া ধৰি লোৱা এটা কোম্পানীত 10,000 কৰ্মচাৰী আছে, আৰু প্ৰতিটো কৰ্মচাৰীয়ে যদি মুভমেণ্টসমূহ ঠিক ঠাক কৰি এজন কৰ্মচাৰীৰ পৰা 2 মিনিটকৈও বচোৱা হয়, তেন্তে কিমান মিনিট ৰাহি হ'ব এটা দিনত? 20,000 মিনিট ৰাহি হ'ব। আৰু এই 20,000 মিনিট যদি এবছৰত ৰাহি কৰিব পৰা যায়, কিমান দিন বৃদ্ধি পালে। গতিকে ম'শ্যন ষ্টাডিৰ অধীনত প্ৰতিটো ম'শ্যন আমি ষ্টাডি কৰিব লাগিব আৰু অপ্ৰয়োজনীয় ম'শ্যনসমূহ দূৰ কৰিব লাগিব। নেক্সট টেকনিক হ'ল টাইম ষ্টাডি বা সময় অধ্যয়ন। সময় অধ্যয়নে প্ৰতিটো কাম কাজৰ কাৰণে একোটা মানক সময় বা এটা ষ্টেণ্ডাৰ্ড সময় নিৰ্ধাৰণ কৰাক বুজায়। যে কৰ্মচাৰী এটা প্ৰডাক্ট বনাই আছে, কিমান মিনিট সময় লাগিব আচলতে তাক নিৰ্দিষ্ট কৰাক বুজায়। আৰু পিছত সেই নিৰ্দিষ্ট প্ৰডাক্টটো যাতে সেই ষ্টেণ্ডাৰ্ড টাইমৰ ভিতৰতে কৰ্মচাৰীসমূহে
কমপ্লিট কৰিব পাৰে তাৰ ওপৰত জোৰ দিয়ে। উদাহৰণস্বৰূপে ধৰি লোৱা কোনো এটা দৰ্জী এটা শ্বাৰ্ট বনাওঁতে সময় লাগে 2 ঘণ্টা। এতিয়া সেইটো ষ্টাডি কৰি শ্বাৰ্ট বনোৱাৰ সময় নিৰ্ধাৰণ কৰি দিব 2 ঘণ্টা, আৰু পিছত যাতে কৰ্মচাৰীসমূহে সেই নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ড সময়ৰ ভিতৰতে কামখিনি সম্পাদন কৰিব পাৰে তাৰ ওপৰত এমফেচাইজ কৰে। এতিয়া চোৱা কিয় এই টাইমটো নিৰ্ধাৰণ কৰিব লগা হয়। টাইমটো নিৰ্ধাৰণ কৰিলে, টাইম ষ্টাডিৰ জৰিয়তে যেতিয়া টাইমটো নিৰ্ধাৰণ কৰে তেতিয়া জানিব পাৰে যে আজিৰ দিনত কৰ্মচাৰীসকলে কিমানটা প্ৰডাক্ট উৎপাদন কৰিব পাৰিব বা নিৰ্দিষ্ট সংখ্যক প্ৰডাক্ট উৎপাদন কৰিবলৈ কিমানজন কৰ্মচাৰী লাগিব। সেইমতে লেবাৰ কষ্টসমূহ নিৰ্ধাৰণ কৰিব পাৰে, লেবাৰসমূহক ইনচেণ্টিভ প্ৰদান কৰিব পাৰে। গতিকে তোমাৰ দিনত কিমানটা প্ৰডাক্ট বনাব লাগে, তাৰ কাৰণে কৰ্মচাৰী কিমান লাগিব, কৰ্মচাৰীৰ খৰচ কিমান হ'ব ইত্যাদি নিৰ্ধাৰণৰ কাৰণে তুমি টাইম ষ্টাডি কৰিব লাগিব। আৰু টাইম ষ্টাডি কৌশলৰ অধীনত কি কৰিবা, নিৰ্দিষ্ট এটা কামৰ কাৰণে তুমি এটা ষ্টেণ্ডাৰ্ড সময় নিৰ্ধাৰণ কৰিবা। এতিয়া নেক্সট টেকনিকটো হ'ল ফেটিগ ষ্টাডি বা ক্লান্তি অধ্যয়ন। এতিয়া তোমাক যদি কোনো এটা কাম কৰিবলৈ দিয়া হয় আৰু একেলেঠাৰিয়ে তুমি কামটো কৰি গৈ থাকা, লাহে লাহে তুমি কি কৰিবা, ভাগৰুৱা অনুভৱ আহিব। আৰু তোমাৰ প্ৰথম অৱস্থাত যি এনাৰ্জি লেভেলেৰে, যি মেণ্টেলিটিৰে কাম কৰিব আৰম্ভ কৰিছিলা সেইমতে কাম কৰিব নোৱাৰিবা। লাহে লাহে তোমাৰ পাৰফৰ্মেঞ্চ ডাউন হৈ আহিব আৰু অৱশেষত যাই তোমাৰ কাম কৰাৰ মনোযোগ বা মনোভাৱ নাথাকিব। গতিকে আমি কোনো এটা কামত আমাৰ ফিজিকেলি মেণ্টেলি যদি আমি সক্ষমতা বজাই ৰাখিব খোজোঁ বা আমাৰ উৎসাহটো বজাই ৰাখিব খোজোঁ, কামসমূহ ভালদৰে কৰিব খোজোঁ, আমি এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জিৰণি ল'ব লগা হয়। তোমালোকে যদি কণ্টিনিউৱাছলি ষ্টাডি কৰি থাকা, এসময়ত যে তোমাৰ ষ্টাডিত মন নবহিব বা মেণ্টেল যিটো এনাৰ্জি কমি আহিব। কিন্তু যদি তুমি অলপ জিৰণি লৈ আকৌ ষ্টাডি কৰা আৰম্ভ কৰা, চাবা তোমাৰ পুনৰ যিটো এনাৰ্জি সেইটো ঘূৰি আহিব আৰু তুমি আগৰ কেপাচিটি মতে কাম কৰিব পাৰিবা। এতিয়া এই ফেটিগ ষ্টাডিটোৱে এইটোৱেই বুজায় যে কৰ্মচাৰীসকলে যাতে পুনৰ উৎসাহেৰে আকৌ উদ্যমেৰে কাম কৰিব পাৰে তাৰ কাৰণে নিৰ্দিষ্ট এটা কামৰ মাজত কিমান সময়ৰ মূৰে মূৰে জিৰণি দিব লাগিব আৰু কিমান সময়ৰ কাৰণে জিৰণি দিব লাগিব তাক অধ্যয়ন কৰাক বুজায়। পুনৰ কৈছোঁ যে কৰ্মচাৰীসকলক নিৰ্দিষ্ট কামৰ মাজত বা নিৰ্দিষ্ট কাম কৰোঁতে কিমান সময়ৰ মূৰে মূৰে জিৰণি দিব লাগে আৰু কিমান সময়ৰ কাৰণে জিৰণি দিব লাগে তাক অধ্যয়ন কৰে ক্লান্তি অধ্যয়নে, যাতে কৰ্মচাৰীসকলে পুনৰ তেওঁলোকৰ উৎসাহেৰে বা উদ্যমেৰে কাম কাজবোৰ চলাই লৈ যাব পাৰে। ক্লান্তি অধ্যয়নৰ ফলত কৰ্মচাৰীসকলে যেতিয়া নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জিৰণি পায় তেতিয়া কৰ্মচাৰীসকলে পুনৰ শক্তি ঘূৰাই পায় আৰু আগৰ নিচিনাকৈ উদ্যমেৰে কৰিব পাৰে। সেইকাৰণে কোম্পানীৰ কাম কাজসমূহত চাবা এক নিৰ্দিষ্ট সময় টি ব্ৰেক বা লাঞ্চ ব্ৰেক দিয়া হয়। তোমালোকৰ স্কুলতো যে লেজাৰ দিয়ে, সেয়াও এই ফেটিগ ষ্টাডিৰ পৰিণতি। নেক্সট টেকনিক হ'ল ডিফাৰেঞ্চিয়েল পিচ ৱাচ ছিষ্টেম বা বৈষম্যমূলক বা পৃথক সূচক কৰ্ম মজুৰি পদ্ধতি। এটা কোম্পানীত চাবা কিছুমান বেছি পাৰদৰ্শী কৰ্মচাৰী থাকে, কিছুমান কম পাৰদৰ্শী কৰ্মচাৰী থাকে। আৰু বেছি পাৰদৰ্শী কৰ্মচাৰীসকলে বেছি পৰিমাণৰ প্ৰডাকশ্যন কৰিব পাৰে, কম পাৰদৰ্শী কৰ্মচাৰীসকলৰ প্ৰডাকশ্যনৰ পৰিমাণ কিছু কম পৰিমাণৰ হয়। এতিয়া দুয়ো ধৰণৰ কৰ্মচাৰীক যদি সমান পৰিমাণৰ দৰমহা দিয়া তেতিয়া দক্ষসকলে কি ভাবিব যে আমি ইমানকেইটা বেছি প্ৰডাকশ্যন কৰিলোঁ কিন্তু আমি চেলাৰীটো সিহঁতৰ সমানেই পালোঁ, গতিকে আমি বেছি কষ্ট কৰা কি দৰকাৰ। এতিয়া কমসকলেও ভাবিব যে নাই ঠিকেই আছে, আমি যিধৰণে কৰি আছোঁ সেইধৰণে কৰি থাকিম। এতিয়া এই দুয়ো ধৰণৰ কৰ্মচাৰীৰ মাজত পৃথকতা আনিবলৈ FW টেইলৰে ডিফাৰেঞ্চিয়েল পিচ ৱাচ ছিষ্টেম এই টেকনিকটোক অৱলম্বন কৰিছিল। আৰু এই টেকনিক মতে এফিচিয়েণ্ট বা পাৰদৰ্শী কৰ্মচাৰীক অলপ বেছিকৈ পুৰস্কৃত কৰাৰ কাৰণে কামৰ ওপৰত নিৰ্ভৰ কৰি মজুৰি দিয়াৰ ব্যৱস্থা লৈছিল।
যিসকলে বেছি প্ৰডাকশ্যন কৰিব তেওঁলোকে বেছি মজুৰি পাব। যেতিয়া বেছি মজুৰি পাব তেওঁলোকৰ ইনকাম বেছি হ'ব আৰু তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ ইনকাম বঢ়াবলৈ আৰু তেওঁলোকে বেছিকৈ কামত লিপ্ত হ'ব। আনহাতে যিবোৰে কম দৰমহা পাব তেওঁলোকেও কি কৰিব, তেওঁলোকৰ ইনকাম বঢ়াবলৈ এক্টিভ হোৱা বা বেছিকৈ কাম কৰাৰ চেষ্টা কৰিব। এতিয়া এই পৃথকসূচক মজুৰিত মানে কি ধৰণৰ ছিষ্টেম কৰিছিল এটা মানে তোমালোকক আভাস দিছোঁ। ধৰি লোৱা এটা কোম্পানীত কৰ্মচাৰীসকলে বক্স বনায় বা কিবা বাকচ বনায়। এতিয়া এই বাকচসমূহক এটা কৰ্মচাৰীয়ে দিনত কেইটা বাকচ বনাব পাৰিব, এটা ষ্টেণ্ডাৰ্ড ছেট কৰিব, ধৰি লওক 50টা বাকচ বনাব পাৰিব। এতিয়া এই ডিফাৰেঞ্চিয়েল পিচ ৱাছ ছিষ্টেমত কৰ্মচাৰীসকলক এনেকুৱা ব্যৱস্থা দিয়া হ'ব, যদি কোনো কৰ্মচাৰীয়ে 50টাতকৈ বেছি বক্স বনায় এটা বক্সৰ বাবদ ধৰি লোৱা 4 টকাকৈ দিয়া হ'ব। আনহাতে যদি কোনো কৰ্মচাৰীয়ে 50টাতকৈ কম বাকচ বনায় তাক 3 টকাকৈ দিয়া হ'ব। ফলত চোৱা ডিফাৰেঞ্চ কি আহিব, যদি এটা কৰ্মচাৰীয়ে 49টা বক্সো বনায় তেতিয়াতো 3 টকাকৈ পাব। 3 টকাতকৈ পালে 147 টকা পালে। আনহাতে যদি 50টা বাকচ যে ষ্টেণ্ডাৰ্ড নিৰ্ধাৰণ কৰি দিয়া আছিল, যদি কোনো কৰ্মচাৰীয়ে 51টা বাকচ বনায় এতিয়া চোৱা 4 টকাকৈ পালে হৈ গ'ল 204 টকা। আগৰ কৰ্মচাৰীটোৱে 147 টকা পালে আৰু পিছৰ কৰ্মচাৰীটোৱে 204 টকা পালে। 50 টকাৰ গেপ হ'ল এই যে 2টা বা 3টা বক্স কম বনোৱাৰ কাৰণে। ফলত চোৱা প্ৰতিটো কৰ্মচাৰীয়ে তেওঁলোকৰ টাৰ্গেট পোৱাটো নিশ্চিত কৰিব আৰু তেতিয়া প্ৰডাকশ্যনৰ মাত্ৰা বাঢ়ি যাব। গতিকে ডিফাৰেঞ্চিয়েল পিচ ৱাছ ছিষ্টেম বা বৈষম্যমূলক কৰ্মমজুৰি পদ্ধতিত কৰ্মচাৰীসকলে যাতে মটিভেট হৈ থাকিব পাৰে, কৰ্মচাৰীসকলে যিটো ষ্টেণ্ডাৰ্ড আছে সেইটো যাতে পাৰফৰ্ম কৰিব পাৰে, লগতে দক্ষ আৰু অদক্ষ কৰ্মচাৰীক যাতে পৃথক কৰিব পাৰে, তাৰ কাৰণে কামৰ ওপৰত ভিত্তি কৰি মজুৰি প্ৰদান কৰা হয়। এতিয়া এইখিনি আছিল প্ৰধানকৈ টেকনিক। ইয়াৰ উপৰিও আৰু এটা ধাৰণা আছে যিটো হ'ল মেণ্টেল ৰেগুলেশ্যন। তাক শ্বৰ্ট কুৱেশ্যন আহে, গতিকে আমি পৰৱৰ্তী তাৰ কাৰণে শ্বৰ্ট কুৱেশ্যনত ডিছকাছ কৰিম। এতিয়া আগৰ ভিডিঅ'সমূহ তোমালোকে প্লে'লিষ্টত পাই যাবা, লগতে তোমাৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। কিবা কনফিউজ থাকিলে কমেণ্টত উল্লেখ কৰিবা। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম। এতিয়া টেকনিকসমূহ তোমালোকে প্ৰেক্টিকেল লেভেল বা মনৰ পৰা বুজি ল'ব চেষ্টা কৰিবা, তেতিয়াহে তোমালোকে কামতো খটাব পাৰিবা আৰু মনতো থাকিব।